নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। ইণ্ডিয়ান নেভি চিভিলিয়ান ৰিক্ৰুইটমেণ্ট 2025 1100টা পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনতে এপ্লাইটো কৰিব পাৰিব। ইণ্ডিয়ান নেভি ফালৰ পৰা আপোনালোকৰ পোষ্টকেইটা ওলাইছে। ইণ্ডিয়ান নেভি চিভিলিয়ান এণ্ট্ৰেন্স টেষ্টৰ 11,000টা নবেল চিভিলিয়ান গ্ৰুপ বি আৰু গ্ৰুপ চি ভেকেঞ্চি ওলাইছে। এক নম্বৰ পোষ্টটো হ'ল ষ্টাফ নাৰ্ছ এটা পোষ্ট ওলাইছে। চাৰ্জমেন ওলাইছে নাভাল এভিয়েশ্যন এটা পোষ্ট। চাৰ্জমেন এমিউনিশ্যন ৱৰ্কশ্বপত ওলাইছে 8টা পোষ্ট। চাৰ্জমেন মেকানিকত ওলাইছে 49টা পোষ্ট। চাৰ্জমেন এমিউনিশ্যন এণ্ড এক্সপ্ল'চিভত ওলাইছে 53টা পোষ্ট আৰু চাৰ্জাৰমেনত ওলাইছে আপোনালোকৰ চাৰ্জমেন ইলেক্ট্ৰিকেলত ওলাইছে 38টা পোষ্ট আৰু চাৰ্জমেন ইলেক্ট্ৰনিক্স এণ্ড জাইৰত ওলাইছে আপোনালোকৰ 5টা পোষ্ট। চাৰ্জমেন উইপন আৰু ইলেক্ট্ৰনিক্সত 5টা পোষ্ট ওলাইছে। চাৰ্জমেন ইনষ্ট্ৰুমেণ্টত ওলাইছে 2টা পোষ্ট। সেনেকৈ আপোনালোকৰ চাৰ্জমেন মেকানিকেলত ওলাইছে আপোনালোকৰ 11টা পোষ্ট। সেনেকৈ আপোনালোকক বহুত কেইবাটাও পোষ্ট ওলাইছে। আপোনালোকৰ মেট্ৰিক পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব, নহ'লে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, আৰু নহ'লে যদি আপোনালোকে পলিটেকনিক কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। চাৰ্জমেন হিট ইঞ্জিনৰ 7টা পোষ্ট ওলাইছে। চাৰ্জমেন মেকানিকেল চিষ্টেমত ওলাইছে 4টা পোষ্ট। চাৰ্জমেন মেটেলত ওলাইছে 21টা পোষ্ট। চাৰ্জমেন শ্বিপ বিল্ডিঙত ওলাইছে 11টা পোষ্ট। চাৰ্জমেন মিল ৰাইটত ওলাইছে আপোনালোকৰ 5টা পোষ্ট। চাৰ্জমেন অক্সিলিয়েৰীত ওলাইছে আপোনালোকৰ 3টা পোষ্ট। চাৰ্জমেন ৰেফ্ৰিজাৰেটৰী এণ্ড এচিড ওলাইছে আপোনালোকৰ 4টা পোষ্ট। চাৰ্জমেন মেকাট্ৰনিকত ওলাইছে আপোনালোকৰ 1টা পোষ্ট। চাৰ্জমেন চিভিল ৱৰ্কছত ওলাইছে। চাৰ্জমেন মেচিনত ওলাইছে। চাৰ্জমেন প্লেনিং প্ৰডাকশ্যন এণ্ড কণ্ট্ৰলত ওলাইছে। এনেকৈ আপোনালোকৰ বহুত ওলাইছে। ফাৰ্মাচিষ্টত ওলাইছে। কেমেৰামেনৰ পদলৈকে ওলাইছে আপোনালোকৰ। ভালকৈ যদি কেমেৰামেন হয় আপোনালোকে তেনেহ'লে সেইটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। ষ্ট'ৰ ছুপাৰিণ্টেণ্ডেণ্টৰ ওলাইছে আপোনালোকৰ 8টা পোষ্ট। ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ ওলাইছে। ফায়াৰমেনৰ পদ ওলাইছে 30টা পোষ্ট। শ্বপ কিপাৰ ওলাইছে আপোনালোকৰ। ষ্ট'ৰ কিপাৰ ওলাইছে। সেনেকৈ আপোনালোকৰ কেইবাটাও পদ ওলাইছে। মাল্টি টাস্কিং ষ্টাফো ওলাইছে আপোনালোকৰ 9টা পদ। এনেকৈ আপোনালোকৰ পদ ওলাইছে। ড্ৰাফ্টমেনৰ পদ ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকৰ এজ লিমিটটো 18 বছৰৰ পৰা হ'ব লাগিব, 18 বছৰতকৈ ওপৰত হ'ব লাগিব, 30 বছৰতকৈ তলত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মই ক'লোৱেই যে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ আৰু নহ'লে ITI বা আৰু পলিটেকনিক পাছ কৰা হ'লে হৈ যাব। এক্সামিনেশ্যন ফিজটো আপোনালোকৰ 295 ল'ব, আৰু যদি আপোনালোকে অনলাইন কৰিব বিচাৰে তেনেহ'লে মোক টেলিগ্ৰামৰ লিংকটো তলত দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে মোকে দিব পাৰিব অনলাইন কৰিবৰ কাৰণে, ময়ো কৈ দিব পাৰিম। আৰু এপ্লাইটো প্ৰচেছটো আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব, আপোনালোকে www.joinindiannavy.gov.in আপোনালোকে গৈ পিনে আপোনালোকে এপ্লাইটো কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি থওক যে ষ্টাৰ্ট ডেট হৈছিলে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ 5 জুলাই 2025 পৰা, আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 18 জুলাই 2025 পৰ্যন্ত। আৰু এক্সামটো কেনেকৈ হ'ব বুলি ক'বলৈ গ'লে আপোনালোকৰ এক্সামটো টোটেল মাৰ্কছ থাকিব 100 মাৰ্ক আৰু 90 মিনিট দিয়া হ'ব টাইম, আৰু নিগেটিভ মাৰ্কিং কোনো নাই ইয়াত। আৰু ছাবজেক্টকেইটা আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চ, জেনেৰেল এৱাৰনেছ, কোৱান্টিটিভ এপ্টিটিউড, ইংলিছ লেংগুৱেজ এইবিলাক থাকিব। আৰু লাষ্ট ডেটটো আজিয়ে হয়, আজিৰ আগতে আপোনালোকে আজিয়ে অনলাইনটো কৰি দিব। ধন্যবাদ। জয় অসম।